হাই ফ্ৰেণ্ডছ, আজি এটা নতুন স্নেক বনাওঁ হওকচোন। আবেলি খাব পৰা সৰু ল'ৰা ছোৱালীবোৰে ভাল পাব খাই। এয়া ঘৰতে মই প্ৰায় ব্ৰেড থাকেই। মই ব্ৰাউন ব্ৰেডটো লৈছোঁ। তাৰপিছত এনেকৈ সৰু সৰুকৈ টুকুৰাকৈ লৈ লৈছিলোঁ। তাৰপিছতে মোৰ লগত আছে এটা বইল আলু, এয়া পিঁয়াজ আৰু ধনিয়া। এই বইল আলুখিনি এনেকৈ মানে কৰি লৈছোঁ আৰু পিটিকি ল'ব পাৰে আপোনালোকে। মোৰ এখন আছিলে কাৰণে মই কৰি লৈছোঁ। পৰিমাণটো বেছিও দিব পাৰে, মই কম মানুহ থকাৰ কাৰণে কমকৈ পৰিমাণ লৈছোঁ। আৰু ইয়াৰ পৰা এয়া ডিমটো লৈ লৈছোঁ এনেদৰে। নিমখ দিব। ইয়াৰ পিছত আপোনালোকে যি মন পচন্দৰ পাচলি থাকে, ধৰি লওক গাজৰ যদি আছে গাজৰো দিব পাৰে, কেপচিকাম থাকিলে দিব পাৰে, বিট আছে যদি বিটো দিব পাৰে। এনেদৰে ৰুকি পেলাই তাৰপিছত গোটেইখিনি সানি ল'ব। অলপ নিমখ দিয়া আছে ইয়াত। মই মছলা একো দিয়া নাই, খালি নিমখহে দিছোঁ। যদি বিচাৰে ৰেড চিলি পাউডাৰ অলপ দিব পাৰে, ভাল লাগে আৰু। তাৰপিছত যিকোনো এটা শ্বেপ দিব পাৰে। মই এনেদৰে দিছোঁ, চেপেটা কৰি দিছোঁ। যি মন যায় তেনেধৰণে আপোনালোকে শ্বেপ দিব পাৰে। কেৰাহীত অলৰেডি তেল দিয়া হৈ আছিল। গৰম হোৱাৰ পিছত গেছটো কমাই এয়া দিয়া হৈছে তেলতে ফ্ৰাই কৰি। এয়া এনেদৰে আমাৰ ৰঙচুৱাকৈ ভাজি ল'লোঁ। এয়া মোৰ হৈ গ'ল। মোৰ বেটা পঢ়ি আছে, মই তাকে প্ৰথমতে টেষ্ট কৰি চাব দিছোঁ। সি কৈছে ভাল হৈছে মা, টেষ্টি হৈছে। তো আজিলৈ আহিছোঁ, বাই।